আদৰৰ শ্ৰোতা, আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এটি প্ৰাণস্পৰ্শী কবিতা আই। আই, তোমাৰ সতে শেষ দেখা মোৰ মনত নাই। আজি হঠাৎ তোমাৰ আঁচলেৰে ঢাকি অনা গোপন ইস্তাহাৰখনৰ কথাবোৰে দাৱনীৰ চোক দিয়া কাঁচিখনৰ দৰে মোক চমকাই গ'ল। আকালৰ জুয়ে পৰি নিয়া বনুৱাৰ হাতৰ তীখাৰ হাতুৰিটোৰ প্ৰচণ্ড শব্দই মোক সোঁৱৰাই দিলে তোৰ আই তোৰ সন্মুখত। অতদিনে মই নিজক লৈ ব্যস্ত আছিলোঁ আই। আজি তোমাক পালোঁ। তীখাৰ তীক্ষ্ণতা আৰু থোৰমেলা শস্যৰ মাজত মোৰ আই কোন কাহানী বাই আহি ৰৈ আছে মোৰ সন্মুখত। ধন্যবাদ।